মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ অৰ্থনীতি খণ্ডৰ পাঠ নম্বৰ 4 ধৰ্মীয় ভাৱধাৰা উত্থান যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিবা। লগতে তোমালোকে কোনে ক'ৰ পৰা চাই আছা নিজৰ নামটো লিখি দি যাবা। চাওঁ কোনে ক'ৰ পৰা চাই আছে। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। এইটো আছিল কিতাপৰ প্ৰশ্ন। এতিয়া তোমালোকৰ অনুশীলনী আছে। অনুশীলনীৰ প্ৰশ্ন 1 পৰা উত্তৰ লিখা ইয়াৰ পৰা আৰম্ভ কৰিম মই। তো তোমালোকৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্নত আছে উত্তৰ লিখা। তাৰ ক নম্বৰ হৈছে ভক্তিবাদ বুলিলে কি বুজা। এবাৰ চোৱা। আবিধানিক অৰ্থত ভক্তি বোলতে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায়। সেইফালৰ পৰা ক'বলৈ গ'লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। খ নম্বৰত কৈছে ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি। উত্তৰটো 1 নম্বৰটো চোৱা। দুটা কাৰণ, এটা হৈছে খ্ৰীষ্টীয় 7ম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ্ছ আৰু নাইনা নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদ চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাক কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণ সকলো প্ৰকাৰৰ কল্যাণ সাধনৰ গুৰুত্ব দিছিল। 2 নম্বৰটো হৈছে মধ্যযুগত ইছলাম ধৰ্মৰ আৰ্বিভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল। এবাৰ গ নম্বৰ প্ৰশ্ন দিব্য প্ৰবন্ধম কি। উত্তৰটো হৈছে আলবাৰসকলৰ গীত মাত মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলবাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে। ঘ নম্বৰটো হৈছে উত্তৰ ভাৰতত ভক্তি আন্দোলন গঢ়ি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম লিখা। উত্তৰটো হৈছে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গঢ়ি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম হ'ল নানক, তুলসীদাস, কবিৰ আৰু ৰামানন্দ। নম্বৰ প্ৰশ্ন শংকৰদেৱৰ মতে মানুহ কেনেকৈ মুক্তি লাভ কৰিব পাৰে। উত্তৰটো হৈছে শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰা মানুহে মুক্তি লাভ কৰিব পাৰে। তোমালোকৰ 2 নম্বৰ প্ৰশ্ন পাঠৰ আৰম্ভত উপযুক্ত শব্দৰে খেলটাইপৰ কৰা। এটা ক নম্বৰত আছে শংকৰাচাৰ্য আছিল দেশ বিশ্বাসী, এইটো হৈছে অদ্বৈতবাদত। খ নম্বৰ আছে খ্ৰীষ্টীয় দেশ শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মী তুৰ্কী আফগানৰ আৱিৰ্ভাৱ ঘটিছিল, এইটো হৈছে 9ম শতিকাৰ পৰা। গ নম্বৰ ৰামানন্দৰ মূল অৱশ্য দেৱতা আছিল দেশ, এইটো হ'ব বিষ্ণুৰ অৱতাৰ ৰাম। মানে মোৰ ষ্টুডেণ্ট এটা লিখিছিল, মই লিখা নাই, কিন্তু এইটো তোমালোকে ভালকৈ ধৰি ল'বা, বিষ্ণুৰ অৱতাৰ ৰাম। ঘ নম্বৰ আছিল তুলসীদাসক দেশ বুলি গণ্য কৰিছিল, এইটো হ'ব বাল্মীকিৰ পতাকাৰ বা লয়মল্ম দৃঢ়িকাৰ কতিছে কিৰ বাল্মীকিৰ অৱতাৰ। আৰু নম্বৰ কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহ দেশ বুলি কোৱা হয়, এইটো হৈছে দোহতাকাৰ দোহ বুলি কয়। এবাৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্নত আছে চমুটোকা লিখা। তাৰে ক নম্বৰটো চোৱা কৈছে শংকৰাচাৰ্য। দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্য আছিল অদ্বৈতবাদ বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই, মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। খ নম্বৰটো আছে জ্ঞানদেৱ। উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ দ্বাৰা ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেখেতৰ অনুগামী টুকাৰাম, ৰামদাস আদিৰ দ্বাৰা অন্যান্য অঞ্চলতো প্ৰচাৰিত হৈছিল। এবাৰ গ নম্বৰ ৰামানন্দ। উত্তৰ ভাৰতৰ বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁ ভক্তি মাৰ্গৰ মূল অৱশ্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি
ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল? তেওঁৰ অন্যতম শিষ্য আছিল কবিৰ। এবাৰ ঘ নম্বৰ নানক। উত্তৰ ভাৰতৰ ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম আছিল গুৰু নানক। কবিৰৰ ভক্তি মাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মৰ প্ৰচলিত মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁৰ মতে ঈশ্বৰ এজন, তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ। গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত হয়। এবাৰ অ নম্বৰত আছে মীৰাবাই। উত্তৰটো চোৱা 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনৰ গা কৰি উঠে। গুজৰাট আৰু ৰাজস্থানৰ স্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইয়ে ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এবাৰ 4 নম্বৰ প্ৰশ্ন, আলভাৰসকল কোন? তেওঁলোকৰ মূল ধৰ্ম কি আছিল? উত্তৰ খ্ৰীষ্টীয় 7ম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলত আছিল আলভাৰ সম্প্ৰদায়টো। আলভাৰসকল ভগৱান বিষ্ণুৰ উপাসক আছিল। তেওঁলোকৰ মতে বিষ্ণুৰ চেষ্টা আৰু সৃষ্টিৰ মূল অহং ভাৱৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গ কৰিব পাৰিলে মোক্ষ লাভ হয়। মানুহৰ মাজত ভগৱানক পাব পাৰি, গতিকে জীৱ প্ৰেমেই ভগৱত প্ৰেমৰ আধাৰ। এই সম্প্ৰদায়টো তেওঁলোকৰ ভক্তিবাদ চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছে। এবাৰ 5 নম্বৰ প্ৰশ্ন, চুফীবাদৰ মূল মন্ত্ৰ কি আছিল? ভাৰতৰ চুফীবাদ প্ৰকাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা। উত্তৰটো হৈছে চুফীবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। চুফীবাদ প্ৰকাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে নিজামুদ্দিন আউলিয়া আৰু মঈনুদ্দিন চিস্তি। 6 নম্বৰ প্ৰশ্ন, কবিৰ কিয় হিন্দু আৰু ইছলামধৰ্মী লোকৰ মাজত জনপ্ৰিয় আছিল? উত্তৰ, কবিৰ আছিল এক ভগৱানৰ উপাসক। তেওঁৰ মতে ঈশ্বৰ আল্লাহ এক, মুছলমানসকলে চুফীবাদী সাধক হিচাপে আৰু হিন্দুসকলে ৰাম ভক্ত হিচাপে স্বীকৃত আছিল। সেইকাৰণে কবিৰ হিন্দু আৰু ইছলামধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। 7 নম্বৰ প্ৰশ্ন, ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল? ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সামাজিক দিশতো ব্যাপক প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলস্বৰূপে জাতিভেদ, উচ্চ নিচ্চ আৰু সৰু বৰ ভাৱ আচাৰ অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়ে পুৰুষৰ লগত একেলগে ধৰ্ম চৰ্চাৰ প্ৰচাৰ সুবিধা লাভ কৰিছিল। হিন্দু মুছলমানৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এবাৰ 8 নম্বৰ প্ৰশ্ন, ভাৰতত ভক্তিবাদ আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি? উত্তৰটো চোৱা, ভক্তিবাদৰ নতুন নতুন ধ্যান ধাৰণাই ভাৰতীয় সমাজ আৰু সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিলে। ক্ৰমান্বয়ে ভক্তিবাদৰ পৰিসৰ বহল হ'ল। এইখিনি পঢ়ি ল'ব, তোমালোকে বহুতখিনি আছে, ভিডিঅ' এনে দেখিলেই হয়। এইখিনিও পঢ়ি ল'বা। 9 নম্বৰ প্ৰশ্ন কৈছে, শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টামান শব্দৰ ভিতৰত টকা লিখা। এইখিনি লিখিবা। তাৰপিছত স্কিপ নকৰাকৈ এইখিনিও লিখিবা বুলি ভাবোঁ। এইখিনিও লিখি ল'বা। আৰু আছে, এবাৰ তোমালোকৰ কিতাপৰ কেইটামান অতিৰিক্ত প্ৰশ্ন হ'ল, ভক্তি শব্দটোৰ ক'ৰ পৰা আহিছে? উত্তৰটো চোৱা, ভক্তি শব্দ সংস্কৃতি শব্দ ভোজৰ পৰা আহিছে। 2 নম্বৰ, ভোজ শব্দৰ অৰ্থ কি? ভোজ শব্দৰ অৰ্থ হ'ল পূজা কৰা, অনুগত প্ৰকাশ কৰা, বিশ্বাস অথবা প্ৰেম। 3 নম্বৰ প্ৰশ্ন, ভক্তিৰ আবিধানিক অৰ্থ কি? ভক্তিৰ আবিধানিক অৰ্থ ঈশ্বৰৰ প্ৰতি গভীৰভাৱে অনুৰক্তি বা আনুগত্য প্ৰকাশ কৰা বুজায়। 4 নম্বৰ প্ৰশ্ন, ভক্তি মানে কি? ভক্তি হ'ল এনে এক মানসিক অৱস্থা য'ত ভক্তই ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি ঐশ্বৰিক আনন্দ লাভ কৰে। 5 নম্বৰ প্ৰশ্ন, পোনপ্ৰথমে ভক্তি শব্দটো ক'ত উল্লেখ পোৱা গৈছিল? উত্তৰটো বৈদিক সাহিত্যৰ উপনিষদত পোনপ্ৰথমে ভক্তি শব্দটো উল্লেখ পোৱা গৈছিল। 6 নম্বৰ, আলভাৰসকলে কি পন্থী আছিল? উত্তৰ, আলভাৰসকলে বিষ্ণুপন্থী আছিল। 7 নম্বৰ, শংকৰাচাৰ্য কি বিশ্বাসী আছিল? শংকৰাচাৰ্য অদ্বৈতবাদী বিশ্বাসী আছিল। 8 নম্বৰ প্ৰশ্ন, মানুহে কেনেদৰে মুক্তি লাভ কৰিব পাৰে? উত্তৰটো চোৱা, সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহ মুক্তি লাভ কৰিব পাৰে। তো তোমালোকৰ আজিৰ ভিডিঅ' এইখিনি লিখা আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।